10 নম্বৰ প্ৰশ্নটোত কোৱা হৈছে তলত দিয়া পৰিমেয় সংখ্যাবোৰক ঊৰ্ধ্বক্ৰমত সজোৱা। তো ইয়াত 1 নম্বৰত দিয়া আছে আমাৰ 1/3, 5/3, 2/3, 8/3। এনেকৈ যদি আমি কি কৰোঁ যে প্ৰত্যেকৰ তলত হৰটো যদি একে থাকে তেতিয়াহ'লে ওপৰত চাব লাগিব যে কোনটো সংখ্যা কি হয় আটাইতকৈ সৰু। ঊৰ্ধ্বক্ৰমত হ'লে আমাৰ সৰুৰ পৰা ডাঙৰলৈ লিখিব লাগে। তেতিয়াহ'লে ইয়াত আমাৰ ঊৰ্ধ্বক্ৰমটো কি হ'ব? সমাধান 1 নম্বৰৰ ঊৰ্ধ্বক্ৰমটো হ'ব আমাৰ ঊৰ্ধ্বক্ৰম ইয়াত আমাৰ ওপৰত সকলোতকৈ সৰু সংখ্যাটো হৈছে এইটো 1/3, 1 আছে, গতিকে এইটো হ'ব আমাৰ 1/3 আগত। তাৰপিছত আমাৰ হ'ব 2/3, তাৰপিছত হ'ব আমাৰ 5/3, ইয়াৰ লাষ্টত হ'ব 8/3, এইটো হ'ল সকলোতকৈ ডাঙৰ। তাৰপিছত আমি যদি 2 নম্বৰত যাওঁ সেইটো ঊৰ্ধ্বক্ৰমটো হ'ব 2 নম্বৰত দিয়া আছে 1/5, 0, -1/5, 2/5। ইয়াত প্ৰত্যেকৰে তলত 5 আছে আৰু ইয়াত 0 আছে। গতিকে মাইনাছ সংখ্যাবোৰ কি হয় 0তকৈ সৰু হয়। তাৰপিছত প্লাছ সংখ্যাবোৰ কি হয় 0তকৈ ডাঙৰ হয়। তেতিয়াহ'লে ইয়াত মাইনাছ আছে এইটো সকলোতকৈ সৰু হ'ব -1/5। তাৰপিছত 0 আহিব। ইয়াৰ পিছত এতিয়া প্লাছ দুটা আছে এইটো আৰু এইটো, এই দুটাত চাব লাগিব দুটা হৰটো একেই আছে কিন্তু লব দুটা বেলেগ বেলেগ। হৰ যদি একেই থাকে ওপৰত যিটো সৰু হ'ব সেইটো সৰু, অৰ্থাৎ 1/5 সৰু, তাতকৈ ডাঙৰ হ'ল 2/5। এইটো হ'ব আমাৰ ঊৰ্ধ্বক্ৰম। ইয়াৰ পিছত আমি 3 নম্বৰটো চাওঁ। ইয়াত আমাৰ 3 নম্বৰ দিছে 1/2, 3/2, 1/4, 3/4। ইয়াৰ ঊৰ্ধ্বক্ৰমটো কি হ'ব? তাৰ আগত আমাৰ ইয়াত যিটো হৰ আছে এই হৰটো সবতে সমান নহয়, এইটো আমাৰ হৰটো সমান কৰিব লাগিব। গতিকে ইয়াত আমাৰ লসাগু কিমান হ'ব এইটো আগত আমাৰ তলৰ প্ৰত্যেকৰে লগত আমাৰ কি কৰিব লাগিব তলত সমান কৰিব লাগিব। তাৰ বাবে আমাৰ কি কৰিব লাগিব এই গোটেইকেইটাৰ লসাগু কিমান হয় সেইটো নিৰ্ণয় কৰিব লাগিব। প্ৰথমত আমি লসাগু নিৰ্ণয় কৰিম। ফাৰ্ষ্টত 2 আছে, তাৰপিছত 2 আছে, তাৰপিছত 4 আছে। ইয়াক গোটেইকেইটাক যদি আমি 2ৰে হৰণ দিওঁ এবাৰ এবাৰ দুবাৰ দুবাৰ, এইকেইটা বাদ যাব। 2ৰে হৰণ দিলে আকৌ ইয়াত এবাৰ, গতিকে আমাৰ কি হয় 2 দুগুণে 4, গতিকে 4 হ'ব আমাৰ লসাগু। এতিয়া 3 নম্বৰত যদি সমাধান কৰোঁ আমি ইয়াৰ বাবে আমাৰ কি হ'ব 1/2, প্ৰথমত আমি কি লিখিম 1/2, ইয়াৰ লগত আমি পূৰণ কৰিম 2, ইয়াতো 2, গতিকে 2 × 2 2 আৰু 2 দুগুণে 4, এটা আমি এনেকুৱা বনাই ল'ব লাগিব। তাৰপিছত 3/2 ইয়াৰ লগত পূৰণ কৰিম আমি 2 আৰু 2, কাৰণ তলত 4 হ'ব লাগিব। তাৰ বাবে 4, 3 দুগুণে 6, এতিয়া এই দুটা 4 হৈ গ'ল, তলত 4 হৈ গ'ল আৰু বাকী দুটা 4 আছে। তাৰপাছত এইটো আমাৰ কি কৰিব লাগিব ঊৰ্ধ্বক্ৰমটো আমি লিখিম ঊৰ্ধ্বক্ৰম। তাৰ বাবে ইয়াত আমাৰ কি হ'ব লাগিব যে চাব লাগিব তলত যেহেতু প্ৰত্যেকৰে সমান, এতিয়া ওপৰত কোনটো আটাইতকৈ সৰু। তেতিয়াহ'লে 6 আছে, ইয়াতে 2, ইয়াতে 1, ইয়াত 3, এইটো হ'ব আমাৰ সবতকৈ সৰু 1/4। তাৰপিছত হ'ব আমাৰ 2/4, তাৰপিছত আমাৰ 3/4, তাৰপিছত আমাৰ 6/4। এইটো হ'ল আমাৰ এইটো ঊৰ্ধ্বক্ৰম। তেতিয়াহ'লে আমি ইয়াৰ পৰা বুজিব লাগিব যে এইটো আমি ইয়াৰ পৰা পাইছো 1/2 পৰা পাইছো, এইটো হ'ল আমাৰ সবতকৈ সৰু কি সৰু নহয়, এইটো হ'ল আমাৰ দ্বিতীয় নম্বৰত হ'ব। তেতিয়াহ'লে সৰু কোনটো হ'ল আমাৰ ইয়াত আমাৰ সৰু হ'ল এইটো 1/4টো আমাৰ সৰু, তাতকৈ ডাঙৰ হ'ল আমাৰ 1/2, তাতকৈ ডাঙৰ হ'ল আমাৰ 3/4 আৰু তাতকৈ ডাঙৰ হ'ল আমাৰ 3/2। এনেকুৱা হ'ব ঊৰ্ধ্বক্ৰমটো যদি অৰিজিনেল এই লাইনটো আমি লিখিব যাওঁ। তাৰপিছত 4 নম্বৰ দিছে 3/5, 1/5, 2/5, -3/5। ইয়াক আমাৰ লসাগু ল'ব লাগিব যে তলত এটা 10 আছে, বাকী কেইটাত 5 আছে। এতিয়া বাকী কেইটা যদি আমি 5, 10 বনাব যাওঁ তেতিয়াহ'লে কি কৰিব লাগিব যে 4 নম্বৰৰ
1 ইয়াত 3/5 আছে তেতিয়াহ'লে ইয়াত 2 পূৰণ কৰিব লাগিব 2 3 গুণ 6 2 5 গুণ 10 তাৰপিছত এইটো 10 আছে এইটো কৰিব নালাগে এইটো কৰো 2/5 into 2/2 তেতিয়াহ'লে 2 দুগুণে 4 2 5 গুণ 10 তাৰপিছত 3 নম্বৰ যেটো আছে সেইটো কৰো ইয়াত আমাৰ দি আছে কি আছে -3/5 ইয়াৰ লগত আমি কি কৰিম 2 পূৰণ কৰিম 2 3 গুণ 6 2 5 গুণ 10 তেতিয়াহ'লে ইয়াৰ ভিতৰত আমাৰ কোনটো আটাইতকৈ সৰু ঊৰ্ধ্বক্ৰমটো হ'ব আমাৰ কি ইয়াত ঊৰ্ধ্বক্ৰমটো হ'ব আমাৰ আটাইতকৈ সৰু কোনটো হ'ব যেটো মাইনাসত আছে সেইটো আটাইতকৈ সৰু হ'ব যেটো আছে মাইনাসত ইয়াৰ কাৰণে আমাৰ হ'ব -3/5 এটো সৰু তাৰ পিছত এতিয়া চাব লাগিব সবৰ তলতো 10 আছে প্লাস সংখ্যাবোৰত তাৰ ভিতৰত এতিয়া 4 6 আৰু ইয়াত আছে এটা 1 গতিকে ইয়াত 1 হ'ব আগতে 1/10 তাৰ পিছত 4/10 আমি ক'ৰ পৰা পাইছো 2/5 ৰ পৰা পাইছো গতিকে ইয়াত 2/5 হ'ব তাৰ পিছত কি হ'ব 6/10 আমি 3/5 ৰ পৰা পাইছো গতিকে ইয়াত 3/5 হ'ব গতিকে এইখিনি আছে 4 নম্বৰ প্ৰশ্ন সমাধান তো 10 নম্বৰ যেটা প্ৰশ্ন আছিল চাৰিটা গোটেইটা সমাধান উলিয়ালো এতিয়া আমি 11 নম্বৰ প্ৰশ্ন কেইটাৰ সমাধান উলিয়াম 11 নম্বৰ প্ৰশ্নটোত কৈছে তলত দিয়া পৰিমেয় সংখ্যাবোৰৰ ঊৰ্ধ্বক্ৰমত সজোৱা সংখ্যাবোৰ তো ইয়াত দিয়া আছে আমাৰ এক নম্বৰত -1/12 -3/8 7/-8 -11/12 এতিয়া বাকি কেইটা আমি পৰ্যায়ক্ৰমত লিখি যাম ইয়াত এক নম্বৰটো লৈছো গতিকে ইয়াৰ কি হ'ব এনসাৰটো হ'ব তো গোটেইকেইটা আমাৰ তলত যেটো হৰ আছে ইয়াৰ আমাৰ লসাগু উলিয়াব লাগিব প্ৰথমত তো ইয়াত আমি যদি লসাগু উলিয়াব যাও প্ৰথমত কি কৰিব লাগিব তো ইয়াত কি আছে 12 8 8 আৰু 12 মাইনাসটো লব নালাগে এটাৰ আমি লসাগু উলিয়াই লও যদি আমি 2 এৰে দেও ইয়াত 6 ইয়াত 4 ইয়াত 4 ইয়াত 6 আকৌ যদি 2 এৰে হৰণ কৰো 3 2 2 3 এতিয়া যদি আকৌ 2 এৰে দিও ইয়াত না যাব 3 থাকি যাব 1 1 3 এতিয়া যদি আকৌ 3 ৰে দাও এটো 3 1 হ'ব এটো 1 হ'ব গতিকে এই গোটেইটা পূৰণ কৰিব লাগিব এতিয়া 2 পূৰণ 2 পূৰণ 2 পূৰণ 3 এই তিনিটা 2 পূৰণ কৰিলে 8 হয় 3 8 গুণ 24 গতিকে লসাগু কিমান হল আমাৰ এটো লসাগু হল 24 এতিয়া প্ৰত্যেকটো সংখ্যাৰ তলত আমাৰ সমান বনাব লাগিব -1/12 ইয়াৰ লগত আমাৰ 3 পূৰণ হ'ব 2 পূৰণ হ'ব 2 12 গুণ 24 হয় কাৰণ লসাগু তলত সমান হ'ব লাগিব 2 ইয়াতে -2/24 -3/8 ইয়াত আমাৰ 3 পূৰণ হ'ব 3 3 গুণ 9 3 8 গুণ 24 তাৰপিছত 7/-8 ইনটু ইয়াত 3 পূৰণ হ'ব 3 7 গুণ 21 মাইনাসটো আমি ওপৰতো দিব পাৰো 3 8 গুণ 24 তাৰপিছত আমাৰ 11 -11 ডিভাইড 12 ইনটু 2/2 গতে 2 12 গুণ 24 আৰু 2 ইয়াত হ'ব 2 11 গুণ 22 গতি ইয়াত তলত সবৰে সমান হৈছে এতিয়া চাব লাগিব আটাইতকৈ সৰু সংখ্যাটো কোনটো যে মাইনাসত থাকিলে আটাইতকৈ ডাঙৰ সংখ্যাটোৱে সৰু হয় আৰু সৰু সংখ্যাটোৱে ডাঙৰ হয় গতি ইয়াত চাব লাগিব আটাইতকৈ ডাঙৰ সংখ্যাটো হল আমাৰ 22 গতি এইটো হ'ব আটাইতকৈ সৰু এইটো আমি পালো কৰ পৰা ইয়াৰ পৰা গতি এতিয়া ঊৰ্ধ্বক্ৰমটো কি হ'ব ঊৰ্ধ্বক্ৰম -11/12 তাৰপিছত ইয়াতকৈ ডাঙৰ হল এইটো -21/24 ইয়াতকৈ ডাঙৰ হল এইটো হ'ব সৰি আমাৰ ভুল হৈছে এইটো আমি ইয়াৰ পৰা পাইছো 7/, এইটো নহব 7/-8 তাৰপিছত এইটো হ'ব -3/8
তাৰপিছত হ'ব আমাৰ এইটো হ'ল চবতকৈ ডাঙৰ -1/12 এইটো আমাৰ ঊৰ্ধ্বক্ৰম হৈ গ'ল। এতিয়া আমি 2 নম্বৰটো কৰিম। 2 নম্বৰটো হৈছে -3/4 5/-12 -7/16 9/24 -24। গতিকে ইয়াত আমি প্ৰথমত লসাগু উলিয়াই লওঁ। এইটো মাইনাছটো নালাগে। তাৰপিছত 16 24 এতিয়া 2 দিলে 2 6 8 12 তাৰপিছত 2 যদি দিওঁ 1 3 4 আৰু ইয়াত হ'ব 6 আকৌ যদি 2 দিওঁ ইয়াত নাযায় ইয়াত 2 হ'ব ইয়াত 6 3 হ'ব আকৌ যদি আমি 3 দিওঁ 1 পাম আৰু 2 নাযায় 2 থাকক 1 পাম। এতিয়া আমি এই গোটেইকেইটা পূৰণ কৰি দিম। 2 দুগুণে 4 2 4 গুণে 8 2 8 গুণ 16 আৰু 3 16 গুণে 48 গতিকে ইয়াত 48 হ'ব লসাগু। তেতিয়াহ'লে ইয়াত -3/4 ইয়াৰ লগত কি পূৰণ কৰিব লাগিব 12 4 12 গুণ 48 12 3 12 36 3 12 গুণ আৰু ইয়াত 48 আৰু তাৰপিছত 5/-12 ইয়াৰ লগত পূৰণ হ'ব 4 4 5 গুণ 20 আৰু 4 12 গুণ 48 মাইনাছ তাৰপিছত -7/16 into 3 3 তেতিয়াহ'লে 48 আৰু 21 তাৰপিছত হ'ব আমাৰ কি আছে 9/24 9/-24 যেটো আছে এটো 2 পূৰণ কৰিব লাগিব 2 24 গুণ 48 আৰু 2 9 গুণ 18 এতিয়া ঊৰ্ধ্বক্ৰমটো কি হ'ব ঊৰ্ধ্বক্ৰম মই ডাইৰেক্ট লিখি দি আছো অৰ্থাৎ ইয়াৰ ভিতৰত চাব লাগিব সবকেইটাতো মাইনাস আছে এতিয়া আটাইতকৈ ডাঙৰ সংখ্যাটো কোনটো হেইটো হ'ব আমাৰ আটাইতকৈ মাইনাসৰ ক্ষেত্ৰত সৰু সংখ্যা তেতিয়ালে 36 20 21 18 18 এটা হ'ব আমাৰ আটাইতকৈ সৰু সংখ্যা গতি -3/4 হ'ব এটা আমি ইয়াৰ পৰা পাইছো তাৰ পিছত এইটোতকৈ সৰু হ'ব আমাৰ এইটো আৰু এইটো পাইছো -7/16 ৰ পৰা তাৰ পিছত ইয়াতকৈ সৰু হল ডাঙৰ হল এইটো পাইছে আমি 5/12 ৰ পৰা মাইনাস আৰু তাৰ পিছত আমি কোনটো লিখিম আটাইতকৈ ডাঙৰটো এটো হল এইটো আৰু এটো হ'ব 9/-24 তো এইটো ঊৰ্ধ্বক্ৰম হৈ গ'ল। এতিয়া আমি 3 নম্বৰটো কৰিম 3 নম্বৰ দি আছে -13/20 -11/15 -7/10 3/-5 গতি ইয়াৰ এনসার হ'ব ইয়াত আমি এই গোটেইকেইটাৰ লসাগু উলিয়াই লওঁ 20 15 10 5 গতিকে 5 যদি আমি হৰণ কৰো 4 বাৰ 3 বাৰ 2 বাৰ এবাৰ এটা যদি 2 কৰো 2 3 নাযায় এবাৰ গতিকে এটা উৎপাদক কৰা শেষ হৈছে 5 দুগুণ 10 10 দুগুণে 20 3 20 60 এটা 60 হ'ব তো -13/20 into 3 তলত 60 বানাবৰ কাৰণে আমি 3 দিব লাগিব 3 20 গুণ 60 আৰু 3 13 গুণ 39 তাৰপিছত -11/15 ইয়াৰ লগত 4 পূৰণ কৰিব লাগিব 4 15 গুণ 60 4 11 গুণ 44 তাৰপিছত -7/10 ইয়াৰ লগত 6 হ'ব এটো -7 60 7 গুণ 42 তাৰপিছত হ'ব আমাৰ 3/5 -5 into 12 12 60 12 3 গুণ 36 মাইনাস এতিয়া সবকেইটাতো মাইনাসত আছে ডাঙৰটো হল এইটো হ'ব আটাইতকৈ সৰু সংখ্যা আৰু এইটো হ'ব ইয়াৰ পৰা পাইছো তো ঊৰ্ধ্বক্ৰমটো আমাৰ হ'ব ঊৰ্ধ্বক্ৰম এইটো হল -11/15 তাৰপিছত ডাঙৰটো হ'ব
এইটো -7/10 তাৰপিছত ডাঙৰটো হ'ব এইটো পাইছে -13/20 তাৰপিছত ডাঙৰটো হ'ব আমাৰ এইটো পাইছে 3/-5 তো এইটো আমাৰ এনসারটো হৈ গ'ল 3 নম্বৰৰ এতিয়া 4 নম্বৰ সমাধান কৰিম ইয়াম 4 নম্বৰত দি আছে এইখিনি -13/-28 -23/42 -9/14 -4/7 গতিকে ইয়াত আমি লহগু উলিয়াই লওঁ প্ৰথমতে 28 42 14 7 তো ইয়াত আমি প্ৰথমত 2 এৰে হৰণ কৰো 14 আৰু ইয়াত 21 7 7 এই 7 ত 2 নাযায় তাৰপিছত আকৌ 2 এৰে কৰিলে 7 ইয়াত নাযায় ইয়াতো নাযায় ইয়াতো নাযায় তাৰপিছত আমি 7 এৰে কৰো এবাৰ তিনিবাৰ এবাৰ এবাৰ এতিয়া হৈ গ'ল 2 দুগুণে 4 3 4 গুণ 12 7 বাৰং কিমান হ'ব 7 বাৰং 84 গতিকে ইয়াত 84 হ'ব লহগু এতিয়া আনসারটো হ'ব 13/-28 ইনটু ইয়াৰ লগত পূৰণ হ'ব কি 3 তো 3 8 গুণ 24 4 3 দুগুণে 6 2 8 84 হল আৰু 3 13 গুণ 39 মাইনাস তাৰপিছত হ'ব -23/42 ইয়াৰ লগত পূৰণ হ'ব 2 তো 2 পূৰণ হলে 2 84 হ'ব ইয়াতে আৰু ইয়াত হ'ব 46 তাৰপিছত হ'ব -9/14 ইনটু ইয়াৰ লগত পূৰণ হ'ব 6 6 4 গুণ 24 4 6 গুণ 6 8 আৰু 6 9 গুণ 54 তাৰপিছত -30 আছে 4/7 ইয়াৰ লগত পূৰণ হ'ব আমাৰ ইয়াৰ লগত পূৰণ হ'ব 12 7 বাৰং 84 আৰু 4 বাৰং 48 তো ইয়াৰ ঊৰ্ধ্বক্ৰমটো কি হ'ব ঊৰ্ধ্বক্ৰম আটাইতকৈ মাইনাস ডাঙৰ সংখ্যাটো হল আমাৰ ইয়াতে 54 গতিকে এইটো আহিল আমাৰ -9/14 ৰ পৰা এইটো হ'ব আটাইতকৈ সৰু সংখ্যা তাৰপিছতটো হ'ব আমাৰ 48 আৰু এইটো হ'ব -4/7 তাতকৈ ডাঙৰ সংখ্যাটো হল 48 ৰ পিছত 46 হ'ব এইটো হ'ব -23/42 তাতকৈ ডাঙৰ সংখ্যাটো হ'ব আমাৰ 39/84 আৰু এটা আহিছে আমাৰ 13/-28 ৰ পৰা গতিকে এইটো ঊৰ্ধ্বক্ৰম হৈ গ'ল এতিয়া আমি 5 নম্বৰটো কৰো আমাৰ 5 নম্বৰটো দি আছে 4/9 5/12 7/18 2/3 গতিকে এই তলৰ কেইটাৰ আমি লহগু উলিয়াও 9 12 18 3 ইয়াক যদি আমি 3 এৰে হৰণ দিওঁ 3 বাৰ 4 বাৰ 6 বাৰ এবাৰ আকৌ যদি 3 এৰে দিওঁ এবাৰ ইয়াত নাযায় ইয়াত দুবাৰ আৰু নাই তাৰপিছত যদি 2 এৰে দিয়া যায় 2 বাৰ এবাৰ এতিয়া এইকেইটা পূৰণ কৰিম আমি পূৰণ কৰিলে কিমান হ'ব এইকেইটা পাই যাম 3 3 9 9 দুগুণে 18 18 দুগুণে 34 গতিকে এইটো আমাৰ লহগু গতিকে আনসার হ'ব 4/9 9 ৰ লগত 4 পূৰণ কৰিলে 36 হয় গতিকে 36 16 5/12 3 3 36 15 তাৰপিছত আমাৰ কি হ'ব 7/18 2 2 14 36 তাৰপিছত হ'ব আমাৰ 2/3 ইয়াৰ লগত হ'ব 12 12 গতিকে 36 24 এতিয়া ঊৰ্ধ্বক্ৰমটো হ'ব ইয়াত আটাইতকৈ এইবিলাক সব প্লাসত আছে গতিকে ডাঙৰটোৱে ডাঙৰ হ'ব ইয়াত আটাইতকৈ ডাঙৰ সংখ্যাটো হ'ব 24 গতিকে এইটো আহিছে 2/3 ৰ পৰা
ডাঙৰটো আগত নিলিখো, সৰুটো লিখিব লাগিব। গতিকে আটাইতকৈ সৰুটো হ'ল 14, তলতটো সকলোৰে সমান, গতিকে ইয়াত আমাৰ হ'ব প্ৰথমটো 14/36 আৰু এটা আহিছে 7/18 পৰা, এইটো হ'ব আটাইতকৈ সৰু। তাৰপিছত আমাৰ ইয়াতকৈ ডাঙৰটো হ'ল এইটো 5/12 পৰা আহিছে। তাৰপিছত ইয়াতকৈ ডাঙৰটো হ'ল আমাৰ এইটো 4/9 পৰা আহিছে। তাতকৈ ডাঙৰটো হ'ল আমাৰ এইটো, আৰু এইটো 2/3 পৰা আহিছে। এইটো হ'ল সবতকৈ ডাঙৰ, এইটো হ'ল আমাৰ ঊৰ্ধ্বক্ৰম। গতিকে এইকেইটা আছিলে আমাৰ 11 নম্বৰ প্ৰশ্নটোৰ সমাধান। গতিকে ভিডিঅ'টো আজি ইমানতে সামৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব, শ্বেয়াৰ কৰিব। ধন্যবাদ।